ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক ক্লাছ 6ৰ পাৰ্ট 4 দেশ মহাদেশৰ কথা জাপান এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি উলিয়াই দিম আৰু তোমালোকে শিকিবা কিতাপৰ পৰা কেনেকৈ প্ৰশ্ন উত্তৰ উলিয়াব পাৰি আৰু গোটেই উত্তৰবোৰ কিতাপতে আছে কিতাপৰ বাহিৰতো কৰো পৰা দিয়া নাই হয় নে নহয় সেইকাৰণে তোমালোকে এবাৰ কিতাপখন পঢ়ি ল'ব লাগে আৰু প্ৰশ্ন উত্তৰ উলিয়াবলৈ চেষ্টা কৰিব লাগে নিজে মই এতিয়া তোমালোকক দেখুৱাই দিছো চোৱা ইয়াত এইখিনি প্ৰশ্নৰ উত্তৰখিনি ইয়াৰ আগতে পাবা প্ৰথম প্ৰশ্নটোত চোৱা পৃথিৱীৰ মহাদেশবোৰৰ নাম কি প্ৰথম প্ৰশ্নটোৰ উত্তৰ চোৱা প্ৰথমতে আছে ক এখিনি দি দিছো এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওশেনিয়া আৰু এণ্টাৰ্কটিকা বা সুমেৰু মহাদেশ এইখিনি হ'ল পৃথিৱীৰ প্ৰধান সাতখন মহাদেশ উত্তৰ পাই গ'লে তাৰ পিছত চোৱা দ্বিতীয় প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম এয়া চোৱা এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত একদম যেনেকৈ প্ৰশ্ন সুধিছে তেনেকৈ উত্তৰ দিয়া আছে এনেকৈ লিখি গ'লেই হ'ল পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এয়া চোৱা পৃথিৱীৰ আটাইতকৈ দীঘল এণ্ডিজ পৰ্বতমালা দীৰ্ঘতম পৰ্বতমালা কি হয় এণ্ডিজ পৰ্বতমালা বুলি লিখিলেই হৈ যাব তাৰ পিছত চোৱা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন আটাইতকৈ ডাঙৰ এয়া পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি সাহাৰা এই মহাদেশতেই অৱস্থিত তোমালোকে কি লিখিব লাগিব পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমিৰ নাম হ'ল সাহাৰা আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম কি হয় সাহাৰা এয়া প্ৰথম পেজতে প্ৰথম পাঠত আছে তাৰ পিছত চোৱা পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি পৃথিৱীৰ 9 নম্বৰ পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি দীঘল নদীখনৰ নাম সুধিছে এয়া চোৱা একদম সিধাকে লিখা আছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখন নীল নদী দীঘল নীল নদী আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল নীল নদী এনেকৈ লিখিবা দেই তাৰ পিছত চোৱা পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি এয়া চোৱা আটাইতকৈ বহল নদী এমাজন আটাইতকৈ বহল নদীখনৰ নাম হ'ল এমাজন এনেকৈ লিখিবা তাৰ পিছত পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি এছিয়া হ'ল পৃথিৱীৰ বৃহত্তম মহাদেশ আগৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হ'ল এছিয়া তাৰ পিছত চমুটোকা লিখিবলৈ দিছে এছিয়া মহাদেশ এই চমুটোকাখিনি এছিয়া ইয়াৰ পৰা ইয়ালৈকে লিখিলেই হৈ গ'ল এছিয়া মহাদেশৰ বিষয়ে চমুটোকা আকৌ ইউৰোপৰ বিষয়ে দিছে ইউৰোপ ইয়াৰ পৰা এইখিনিলৈকে লিখি দিলেই হ'ল ইউৰোপ তাৰ পিছত আফ্ৰিকাৰ বিষয়ে লিখি দিছে এছিয়া এইখিনিৰ পৰা এইখিনিলৈকে লিখিলে হৈ যাব তাৰ পিছত দিছে আফ্ৰিকাৰ পিছত দিছে তোমালোকৰ উত্তৰ আমেৰিকা চোৱা পৃথিৱীৰ উত্তৰ আমেৰিকা এইখিনিৰ পৰা তোমালোকে লিখি যাবা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখন উত্তৰ আমেৰিকা ইয়াৰ পৰা এইখিনি আছেলৈকে লিখিলে হৈ যাব বুজি পাইছা এইখিনি হ'ল প্ৰথমৰ অনুশীলনী 1ৰ অনুশীলনী 2 চোৱা এতিয়া অনুশীলনী 2 চোৱা জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা প্ৰধান বিশেষত্ব উল্লেখ কৰিব দিছে এইটো চোৱা ইয়াত ধুনীয়াকৈ চোৱা দেশ হিচাপে জাপানৰ বিশেষত্ব ইয়াত দুটা বিশেষত্ব দিয়া আছে দেখিছা তিনিটা বিশেষত্ব দিয়া আছে তোমালোকক দুটা লিখিব দিছে ইয়াৰ পৰা দুটা লিখিলে হৈ গ'ল তাৰ পিছত চোৱা জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ দ্বীপৰ নাম লিখিব দিছে এয়া 4টা জাপানৰ 4টা দ্বীপৰ নাম দিছে ইয়াতকে হুনচু হৈছে সবাতোকৈ ডাঙৰ হুনচু দ্বীপ এইটো হুনচু দ্বীপটো সবাতোকৈ ডাঙৰ বুজি পাইছা তাৰ পিছত চোৱা জাপানৰ এখন সমতল ভূমিৰ নাম লিখা জাপানৰ এখন সমতল ভূমিৰ নাম লিখিবলৈ দিছে এইটো চোৱা কণ্টো মধ্য জাপানৰ এটা বিখ্যাত সমতল অঞ্চল কণ্টো হ'ল জাপানৰ এখন সমতল ভূমি তাৰ পিছত চোৱা
জাপানৰ অনুভূত ঋতুকেইটা কি কি? জাপানৰ ঋতুকেইটা হ'ল ইয়াত দিয়া আছে দেশখনৰ 4টা ঋতু অনুভূত হয় শীত বসন্ত গ্ৰীষ্ম আৰু শৰৎ এইকেইটা হ'ল জাপানৰ অনুভূত ঋতু 4টা তাৰ পিছৰ প্ৰশ্ন চোৱা 9 নম্বৰ কোনটো ঋতুক ফল বুলি কোৱা হয় এইটো চোৱা শৰৎ কালত গৰম কমি আহে আৰু খেতি চপোৱা হয় গছৰ পাত লাহে লাহে সৰিবলৈ আৰম্ভ কৰে সেইকাৰণে বছৰৰ এই সময়ছোৱাক ফল বুলি কোৱা হয় মানে কি লিখিব লাগিব শৰৎ কালক ফল বুলি কোৱা হয় বুলি লিখিলেই হ'ল শৰৎ কালক ফল বুলি কোৱা হয় এইখিনি লিখিলেই হ'ল তাৰপিছত জাপানত ক'ত সৰলবৰ্গীয় গছ পোৱা যায় ইয়াত চিধাকে লিখি দিছে হোকাইডো অঞ্চলত আৰু হুনচু দ্বীপত সৰলবৰ্গীয় গছ পোৱা যায় তাৰপিছত চোৱা জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে জাপানৰ বেছিভাগ মানুহে এইটো চোৱা চিন্তো হৈছে জাপানৰ পৰম্পৰাগত ধৰ্ম দেশৰ বেছি সংখ্যক লোকে এই ধৰ্ম মানি চলে কি ধৰ্ম চিন্তো ধৰ্ম পালন কৰে তাৰ পিছৰ প্ৰশ্ন জাপানত শিক্ষিতৰ হাৰ কিমান জাপানৰ শিক্ষিতৰ হাৰ 99% জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয় জাপানক কাৰণ এই দেশখন সৰু বৰ বহুতো দ্বীপৰ সমষ্টি সেইকাৰণে ইয়াক দ্বীপ দেশ বুলি কোৱা হয় কাৰণ এই দেশখন সৰু বৰ বহুতো দ্বীপৰ সমষ্টি তাৰপিছত জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা এইখিনি উদ্যোগ বুলিয়ে দিয়া আছে ইয়াৰ পৰা ইয়ালৈকে তোমালোকে জাপানৰ উদ্যোগৰ বিষয়ে লিখিলে হৈ গ'ল এইখিনিয়ে হ'ল এইটো পাঠৰ প্ৰশ্ন উত্তৰ তোমালোকে এবাৰ পাঠটো পঢ়িবা